বন্ধু-বান্ধৱীসকল আগৰ আমি এটা ভিডিঅ'ত ভোকেশনাল এডুকেশ্যন বৃত্তিমূলক শিক্ষাৰ ওপৰত বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত কৈছিলো আৰু এই বৃত্তিমূলক শিক্ষা এতিয়া আমি ক'বলৈ লৈছো বৃত্তিমূলক শিক্ষাটো আমাৰ অসমত কেনেদৰে আৰম্ভ কৰা হৈছে এই বৃত্তিমূলক শিক্ষা ভোকেশনাল এডুকেশ্যন 2015 চনৰ পৰা কি কৰা হৈছে অসমত বিশেষকৈ স্কুল লেভেলত বিদ্যালয় পৰ্যায়ত আৰম্ভ কৰা হৈছে আৰু এই বৃত্তিমূলক শিক্ষা স্কুল লেভেলত বিদ্যালয় পৰ্যায়ত কেনেকৈ আৰম্ভ কৰা হৈছে ক্লাস 9 2015 ক্লাস 9ত আৰম্ভ কৰা হৈছে দুটা সাবজেক্ট দুটা বিষয় এটা আৰম্ভ কৰা হৈছিল এটা হ'ল আইটি ES ইনফৰমেশন টেকনলজি এনেবল সাৰ্ভিস এটা বিষয় আৰম্ভ কৰা হৈছিল আৰু এটা ৰিটেইল ট্ৰেড বুলি আৰম্ভ কৰা হৈছিল ইনফৰমেশন টেকনলজি এনেবল সাৰ্ভিস আৰু ৰিটেইল ট্ৰেড এই দুটা বিষয় আৰম্ভ কৰা হৈছিল 2015 চনত ক্লাস 9ত অসমৰ 57খন স্কুলত আৰম্ভ কৰা হৈছিল প্ৰথম এই ভোকেশনাল এডুকেশ্যন আৰু এই সাবজেক্ট দুটা কেনেকৈ আৰম্ভ কৰা হৈছিল এই সাবজেক্ট দুটাৰ এইটো আছিল 30 মাৰ্কস থিওৰি আছিল আৰু 70 মাৰ্কস প্ৰেক্টিকেল আছিল থিওৰি কিমান আছিল 30 মাৰ্কস আৰু 70 মাৰ্কস প্ৰেক্টিকেল আছিল তেতিয়া 2015ত ক্লাস 9ত তাৰ পিছত 16ত আৰু ক্লাস 10ত এনেকৈ আৰম্ভ কৰা হৈছে তাৰ পিছত 11 12 লৈকে ক্লাস 9 10 ক্লাস 11 তাৰ পিছত নেক্সট ইয়াৰ 12ত এনেকৈ আৰম্ভ কৰা হৈছে এই দুটা ট্ৰেড তাৰ পিছত পৰ্যায়ক্ৰমে বেলেগ স্কুলত অসমৰ বিভিন্ন স্কুলত আৰু অৱশ্যে এই ট্ৰেড বিলাক এই ভোকেশনাল এডুকেশ্যন কি কৰা হৈছে চৰকাৰী স্কুলতে বৰ্তমান আৰম্ভ কৰা হৈছে এই যিবিলাক ট্ৰেড আৰু এই ট্ৰেড বিলাক কিহৰ আন্ডাৰত NSQF বুলি কয় NSQF নেশনাল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্কৰ আন্ডাৰত আৰু এইটো কয় ক্লাস 9ত যেটো হয় এইটো কয় লেভেল 1 বুলি কয় লেভেল 1 বুলি কয় ক্লাস 9ৰ কোৰ্সটো তাৰ পিছত লেভেল 2 10ৰ টু লেভেল 3 কয় 11 আৰু লেভেল 4 কয় 12 টুক আৰু এইকেইটা পাতাকেইটাকে কয় NSQF নেকে ক'ব 9ৰ টু NSQF লেভেল 1 লেভেল 2 NSQF লেভেল 3 NSQF লেভেল 4 এটোৰ নেশনাল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক আৰু ইয়াৰ গোটেই সিলেবাস ডিজাইন কৰিছে CBSE এটা PSSC IV বুলি এটা ভূপালত এটা অনুষ্ঠান আছে আৰু ভোকেশনাল এডুকেশ্যনৰ কোৰ্স ডিজাইন কৰা এই অনুষ্ঠানটোৱে এই কোৰ্সবিলাক ডিজাইন কৰিছে ইয়াৰ সিলেবাস বিলাক ডিজাইন কৰিছে ইয়াৰ পিছত অৱশ্যে IT ৰিটেইলৰ পিছত আৰু বেলেগ বিভিন্ন ধৰণৰ কোৰ্স তাৰ পিছত বিভিন্ন স্কুলত আৰম্ভ কৰিছে যেনে বিউটি এণ্ড ৱেলনেছ তাৰ পিছত হাৰ্ডৱেৰ এণ্ড মেইনটেনেন্স হাৰ্ডৱেৰ এণ্ড ইলেক্ট্ৰনিক্স এনেকৈ বিভিন্ন এগ্ৰিকালচাৰ এনেকৈ এইবাৰ নতুনকৈ আৰম্ভ কৰিছে ৰবটিক্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এনেকৈ বিভিন্ন স্কুলত কি কৰিছে এই ভোকেশনাল এডুকেশ্যন আৰম্ভ কৰিছে আৰু এইটো ঐচ্ছিক ক্লাস 9-10ৰ ঐচ্ছিক বিষয় হিচাপত যেনেকৈ এডভান্স লয় সংস্কৃত লয় এনেকৈ এই বিষয়টো ল'ব পাৰে তাৰ পিছত অৱশ্যে এতিয়া এটো কৈ এইবাৰ মেট্ৰিকত এইবাৰ মানে 2024ৰ যেটো HSLC পৰীক্ষা আছে সেই পৰীক্ষাত কিন্তু এটো প্ৰেক্টিকেল কিমান হৈছে থিওৰি কিমান হৈছে থিওৰি 40 হৈছে আৰু প্ৰেক্টিকেল 60 হৈছে আৰু নতুনকে এবাৰ অলপতে সেপাই এখন জাননী প্ৰেৰণ কৰিছে সেই জাননীখনত কিন্তু প্ৰেক্টিকেল 50
আৰু থিওৰি 50-50 হৈছে প্ৰেক্টিকেল আৰু থিওৰি দুটাই 50-50 হৈছে গতিকে এই সাবজেক্ট দুটা বুলি নহয় আমাৰ ভোকেশনাল এডুকেশন আমাৰ চৰকাৰৰ উদ্দেশ্য হল কি পৰম্পৰাগত যিখিনি শিক্ষা আছে তাৰ লগত যাতে এটা বেলেগ স্কিল বেস দক্ষতা ভিত্তিক কিবা এটা বিষয় শিকিব পাৰে কিবা এটা বিষয় শিকি যাতে ভৱিষ্যতে কৰ্মসংস্থান লব পাৰে কৰবাত কৰ্মসংস্থান লোৱা বা স্বনিয়োজিত হ'ব পাৰে তাৰ উদ্দেশ্য এই ভোকেশনাল এডুকেশনৰ যাতে কাৰণ কোনো চৰকাৰে কি কৰিব নোৱাৰে ইমান আটাইবোৰ মৰকে চৰকাৰী অনুষ্ঠানত সংস্থাপিত চৰকাৰী চাকৰি মকৰণ কৰিব নোৱাৰে তাৰ বাবে কি কৰিছে এনেকুৱা ভোকেশনাল এডুকেশনটো আৰম্ভ কৰিছে আৰু এইটো ক্লাছ 9 ৰ পৰা হৈছে এতিয়া কিন্তু এটা নতুন এডুকেশন পলিসি NEP 2020 সেইমতে সেই হিচাপত কি কৰিব খুজিছে এটা ক্লাছ 6 ৰ পৰা কিছুমান সাবজেক্ট দিয়া কথা আছে আৰু এইবাৰ ক্লাছ 6 ৰতে যেনে IT বা এই ধৰণৰ যাতে অলপকে হলেও পৰম্পৰাগত শিক্ষাৰ লগত আৰু সমান্তৰালভাৱে বেলেগ এটা বিষয়ত দক্ষ হৈ উঠে লাহে লাহে গতিকে সেইটোৰ ওপৰত অধিক গুৰুত্ব দিছে গতিকে বৃত্তিমূলক শিক্ষাৰ গোটেই ধাৰণাটো বা আমাৰ আজিৰ প্ৰজন্মই বা আজিৰ আমাৰ ল'ৰা ছোৱালীবিলাকে কি কৰিব লাগে এটা বাকি অংক বিজ্ঞান পঢ়াৰ লগতে অংক বিজ্ঞান ইংৰাজী সমাজ বিদ্যা পঢ়াৰ লগতে যাতে আৰু কোনোবা এটা বিষয়ত দক্ষ হৈ উঠিব পাৰে স্কিল হ'ব পাৰে কোনোবা এটা বিষয়ত দক্ষতা থাকে স্কিল থাকে তাৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় আৰু এই বিষয়ত আমাৰ অভিভাৱিকাসকলেও অধিক মন দিয়াটো প্ৰয়োজনীয় কাৰণ লাহে লাহে কি হৈ আছে ব্যক্তিগত চৰকাৰী অনুষ্ঠানতকে ব্যক্তিগত অনুষ্ঠানত অধিক নিয়োজনৰ পথ ওলাই আছে বা স্বনিয়োজনৰ পথো আগতকে বাঢ়িছে গতিকে আহক আমি এই বৃত্তিমূলক শিক্ষা ভোকেশনাল এডুকেশনৰ ওপৰত সম্যক ধাৰণা লৈ আমি বিভিন্ন ধৰণৰ মানে দক্ষতা আহৰণ কৰো বিভিন্ন ক্ষেত্ৰত দক্ষতা আহৰণ কৰি যাতে আমাৰ ল'ৰা ছোৱালী বিলাকে স্বনিয়োজিত হৈ বা কৰ্মসংস্থান লাভ কৰি অধিক আমাৰ দেশক ৰাজ্যক সমাজক আগবঢ়াই নিব পাৰে তাৰে কামনা কৰিছো আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ